So hello students, today we are going to do Advanced Maths class 9 exercise 4.3 and lesson number 4. So till now we have completed question number 2 up to question number 8 and now we are going to do question number 9. So if you have not subscribed my channel, please subscribe and press the bell icon so that you will get the notification first. Okay, so let's start. So you see, प्रथम क्वेश्चन आमक दिया আছে सॉरी क्वेश्चन नंबर 9 आमक दिया আছে p - a होल स्क्वायर इनटू b - c प्लस p - b होल स्क्वायर इनटू c - a प्लस p - c होल स्क्वायर इनटू a - b এটা আমাক কৰিব লাগে ফ্যাক্টৰাইজ ঠিক আছে সো এটা আমাক ফ্যাক্টৰাইজ কৰিব আছে কেনেকৈ ফ্যাক্টৰাইজ কৰিছো আমি এটো মাল্টিপ্লাই নকৰো আমি এটা কি কৰিম চোৱা তুমি যদি ভালদৰে চোৱা এটা ফৰ্মুলাটা আহি আছে ফৰ্মুলাটা হৈ গল a স্কয়ার b - c plus b square c minus a plus c square a minus b is equal to minus b minus c c minus a minus b. It is formula. It is formula mate ami jodi to compare koru tente it almost similar lagi ase. So similar lagi ase tente ya jodi ami sao to a part to ami ki dhoribo lage a part to b a part to ami dhori lebo lage c ঠিক আছে সো আমি হেতুই কৰো আমি কললো let p - a equal to আমি ধরলো এটা এটা a ধরিব না কারণ অলরেডি a আছে সো এটা আমি ধরলো x p - b equal to y and p - c equal to z ঠিক আছে আমাক লাগে b - c ঠিক আছে তেন্তে আমি কি কৰো x - y উলাইলো সো এটা আমি উলাইলাম x minus y এটা হয়ে যাবে x minus y এটা হয়ে যাবে p minus a minus p minus a plus b ঠিক আছে এটা p আর b ক্যান্সেল হয়ে যাবে এটা হয়ে গেল minus a minus b এনেকে লিখে পারো ঠিক আছে সিমিলারলি y minus z এটা আমরা আহিবা p minus b minus p plus c p ক্যান্সেল ঠিক আছে minus b minus c ঠিক আছে নেক্সট হয়ে গল z minus x এটো আইবা p minus c minus p plus a এটো ক্যান্সেল ঠিক আছে minus c minus a সো এখানে আমি উলাই রাখি দিলু ঠিক আছে এতিয়া আমি যদি এটো মাল্টিপ্লাই কৰি দিও ঠিক আছে তো মাল্টিপ্লাই যদি কৰি দিও এটা আমাৰ আহিব সো এই ফৰ্মুলাটো মই মুছি দি আছো তো মাল্টিপ্লাই কৰি দিলে এটা আমাৰ আহিব -a plus b which is equal to b minus a এটা হৈ গল -b plus c which is equal to c minus b এটা হৈ গল -c plus a which is equal to a minus b ঠিক আছে এটো মই মাল্টিপ্লাই কৰি দিলু তামাৰ এখিনি আই গল এতিয়া আমাক এটো প্রুফ কৰিব আছে তো আমি কি কৰো এই পার্টটো আমি লিখিলো নাও p - a হোল স্কয়ার b - c plus p - b হোল স্কয়ার c - a plus p - c হোল স্কয়ার a minus b ঠিক আছে সো এখিনি আমি লিখি ললো সো ইয়ার প্লেসত আমি লিখি পাৰো x ইয়ার প্লেসত লিখি পাৰো y ইয়ার প্লেসত লিখি পাৰো z কিন্তু ইয়াতে আছে b - c ইয়াতে আমাৰ আছে c - b সো আমি এটুক চেঞ্জ কৰি লও c - b ৰে ঠিক আছে সো p - a হোল স্কয়ার ইয়াত যদি মই মাইনাস কমন লইলাম মাইনাস এটা হৈ গল c - b সো মাইনাস কমন ললে তো c - b আকৌ মাল্টিপ্লাই করলে আকৌ এনেকে আই যাব ঠিক আছে প্লাস p - b হোল স্কয়ার এটুক আকৌ মাইনাস কমন ললে এটো হ'ব a minus সরি এটো a minus c হ'ব a minus c ঠিক আছে এটো কার্লি ব্র্যাকেটৰ ভিতৰত প্লাস এটো p minus c এটো as it is ৰাখিলো এতিয়া a minus b তো আমি লিখি দিও কমন লৈ পেলাই minus
বি মাইনাছ এ। ঠিক আছে, এতিয়া ইয়াৰ তিনিটাৰ পৰা আমি মাইনাছ বাহিৰত ওলাই ল'ম। চ' মাইনাছ আমি যদি বাহিৰত ওলাওঁ এইটো মাইনাছ, এইটো হৈ যাব পি মাইনাছ এ হোল স্কুৱেৰ চি মাইনাছ বি প্লাছ পি মাইনাছ বি হোল স্কুৱেৰ এ মাইনাছ চি প্লাছ পি মাইনাছ চি হোল স্কুৱেৰ বি মাইনাছ এ। অ'কে, তো ইয়াক ৰিপ্লেচ কৰিব পাৰোঁ এক্স ৱাই জেডৰে। চ' মাইনাছ পি মাইনাছ এ ইজ এক্স, চ' ইট ইজ এক্স স্কুৱেৰ চি মাইনাছ বি ইজ ইকুৱেল ৱাই মাইনাছ জেড, চ' ৱাই মাইনাছ জেড প্লাছ পি মাইনাছ বি আমি কি লিখিব পাৰোঁ ৱাই স্কুৱেৰ, এইটো হৈ গ'ল এ মাইনাছ চি ইজ জেড মাইনাছ এক্স, পি মাইনাছ চি ইয়াক আমি লিখিব পাৰোঁ জেড স্কুৱেৰ, এইটো হৈ গ'ল বি মাইনাছ এ এইটো হ'ল এক্স মাইনাছ ৱাই। চ' ইমানলৈকে বুজিবলৈ তোমালোকৰ একো হাৰ্ড লগা নাই মোৰ হিচাপত। ঠিক আছে, তবু যদি কিবা হাৰ্ড লাগিছে তোমালোকে কমেণ্ট বক্সত লিখিব পাৰা। অ'কে, এতিয়া ইয়াৰ ফৰ্মুলা কি আছে আমি অলপ আগতে ডিছকাছ কৰিছিলোঁ ফৰ্মুলাটো। এই ফৰ্মুলাটো কি আছিলে, মিনছ এ স্কুৱেৰ বি মাইনাছ চি প্লাছ বি স্কুৱেৰ চি মাইনাছ এ প্লাছ চি স্কুৱেৰ এ মাইনাছ বি ইজিকেল টু মাইনাছ বি মাইনাছ চি মাইনাছ এ মাইনাছ বি। ইয়াৰ ফৰ্মুলা এইটো হয়। ইয়াৰ জেগাত যদি মই এক্স লিখি দিওঁ তো তাৰ ফৰ্মুলাটো এনেকুৱাই আহিব, এইটো হ'ল মাইনাছ, আৰু আমাৰ যিটো ফৰ্মুলা আহিব তাতো মাইনাছ আহিব, ইট ইজ মাইনাছ বি মাইনাছ চি মিনছ জেড মাইনাছ এক্স, এইটো চিধাকৈও লিখিব পৰা যায় এক্স মাইনাছ ৱাই মাইনাছ জেড আৰু জেড মাইনাছ এক্স। ঠিক আছে, এতিয়া মাইনাছে মাইনাছে পজিটিভ হৈ যাব, এইটো আমি লিখি দিলোঁ এক্স মাইনাছ ৱাই মাইনাছ জেড মাইনাছ এক্স। ঠিক আছে, কিন্তু এতিয়া এক্স মাইনাছ ৱাই আমাক লাগিব। ঠিক আছে, এইটো হ'ল বি মাইনাছ এ, চ' এক্স মাইনাছ ৱাই জেগাত আহি যাব বি মাইনাছ এ চি মাইনাছ বি এ মাইনাছ চি। কিন্তু এইটো চাইক্লিক ফৰ্মত হোৱা নাই, যদি চাইক্লিক ফৰ্মত বনাব যাওঁ তো এইটো আমি কি লিখিব পাৰোঁ, চোৱা এ মাইনাছ বি, তো ইয়াতে মাইনাছ এটা কমন আহিব। ঠিক আছে, এইটো হৈ গ'ল এ মাইনাছ বি মাইনাছ চি যদি কৰোঁ তো মাইনাছ এটা আৰু এটা কমন আহিব, এইটো হৈ গ'ল বি মাইনাছ চি, আৰু চি মাইনাছ এ এইটো যদি মই লিখোঁ তো আৰু এটা মাইনাছ কমন আহিব। এই তিনিটাৰ পৰা তিনিটা মাইনাছটো আমাৰ এটা মাইনাছ দিব, মাইনাছে মাইনাছে প্লাছ, প্লাছে মাইনাছে মাইনাছ, ইয়াতে আমাৰ আহি যাব এ মাইনাছ বি মাইনাছ চি আৰু চি মাইনাছ এ। চ' দিছ ইজ আৱাৰ ফেক্টৰাইজেশ্যন কুৱেশ্যন নাম্বাৰ 9. অ'কে, চ' উই আৰ গোয়িং টু ডু কুৱেশ্যন নাম্বাৰ 10. So hello students, now we are going to do question number 10. So question number 10 কি আছে আমাক চোৱা, a square minus b square into a plus b square minus c square into b plus c square minus a square into c plus a, তো আমাক কৰিব লাগে ফেক্টৰাইজ। ঠিক আছে, চ' কেনেকৈ ফেক্টৰাইজ কৰোঁ এইটো চোৱা। চ' প্ৰথমে আমি কি কৰোঁ, এইটো মাল্টিপ্লাই কৰি দিওঁ দুটাকো। ঠিক আছে, চ' মাল্টিপ্লাই কৰি দিওঁ, এইটো হৈ যাব a square into a plus b minus b square into a plus b। ঠিক আছে, প্লাছ b square into b plus c minus c square into b plus c plus c square into c plus a minus a square into c plus a। অ'কে, ঠিক আছে, এতিয়া আমি মাল্টিপ্লাই কৰি দিওঁ। চোৱা a কিউব প্লাছ a স্কুৱেৰ b মাইনাছ a b স্কুৱেৰ মাইনাছ b কিউব মাইনাছে প্লাছে মাইনাছ b কিউব প্লাছ b কিউব প্লাছ b স্কুৱেৰ c।
ঠিক আছে মাল্টিপ্লাই কৰি দিলোঁ মাইনাছ বি চি স্কুৱেৰ মাইনাছে প্লাছে মাইনাছ চি কিউব প্লাছ চি কিউব প্লাছ চি স্কুৱেৰ এ ঠিক আছে মাইনাছ চি এ স্কুৱেৰ মাইনাছ এ কিউব ঠিক আছে এইখিনি আমাৰ আহি গ'ল এতিয়া যেহেতু মাইনাছ আৰু প্লাছ দুটাও আছে আমি চাব লাগিব যে কিবা কেনসেল হৈ আছে নেকি তো আমি দেখিছোঁ এ কিউব পজিটিভ এ কিউব নেগেটিভ তো দুটাও কেনসেল হৈ গ'ল বি কিউব পজিটিভ নেগেটিভ কেনসেল চি কিউব পজিটিভ নেগেটিভ কেনসেল ঠিক আছে সো এইটো আহি যাব তোমাৰ এ স্কুৱেৰ বি মাইনাছ এ বি স্কুৱেৰ প্লাছ বি স্কুৱেৰ চি মাইনাছ বি চি স্কুৱেৰ প্লাছ চি স্কুৱেৰ এ মাইনাছ চি এ স্কুৱেৰ এতিয়া আমাক এইটো কি কৰিব আছে ফেক্টৰাইজ এতিয়া চোৱা আমি সেই আগৰ ৰুলটো ইউজ কৰোঁ যেটো ফেক্টৰাইজেশ্যনৰ কাৰণে আমি এতিয়ালৈকে কৰি আহিছোঁ প্ৰথমে আমি ইয়াতে ফেক্টৰাইজ কৰিম ইয়াতে কি কি টাৰ্ম আছে এ বি চি আছে এটা ভেৰিয়েবল সো আমি ফাৰ্ষ্ট ফেক্টৰাইজ কৰিম এ স্কুৱেৰ টাৰ্মটো তাৰপিছত আমি ফেক্টৰাইজ কৰিম এৰেঞ্জ কৰিম এ টাৰ্মটো আৰু তাৰপিছত যেতিয়া এ ফিনিছ হ'ব তেতিয়া আমি বি চি টাৰ্মটো এৰেঞ্জ কৰিম ঠিক সেইদৰে নেক্সট আমি এৰেঞ্জ কৰিম প্ৰথমে এইটো কৰি লওঁ এইটো যদি আমি ফেক্টৰাইজ কৰোঁ তো প্ৰথমে এ স্কুৱেৰ টাৰ্মটো এৰেঞ্জ কৰিব লাগিব সেইটো আমাৰ আহিছে এ স্কুৱেৰ বি আৰু এ স্কুৱেৰ ক'ত আছে এইটো মাইনাছ এ স্কুৱেৰ চি বুলি লিখিব পাৰোঁ ঠিক আছে চি এ স্কুৱেৰ চি একেটাই কথা তাৰপিছত এইটো এ স্কুৱেৰ টাৰ্মটো এৰেঞ্জ কৰিলোঁ এতিয়া আমি এৰেঞ্জ কৰিম এ টাৰ্মটো তো ইয়াতে আছে এ টাৰ্ম এ থকা টাৰ্ম সো মাইনাছ এ বি স্কুৱেৰ প্লাছ এ চি স্কুৱেৰ এনেকৈ লিখিব পাৰোঁ ওকে তাৰপিছত যিটো টাৰ্মত এ নাই ঠিক আছে যিটো টাৰ্মত এ নাই তো ইয়াতে এ নাই তেতিয়া আমি লিখি দিম বি স্কুৱেৰ চি মাইনাছ বি চি স্কুৱেৰ ঠিক আছে এতিয়া তুমি ইয়াৰ পৰা কমন ওলাবলৈ চোৱা ইয়াতে এ স্কুৱেৰ আহি আছে বি মাইনাছ চি মাইনাছ ইয়াতে কি আহিব এটা আহিছে তোমাৰ এ বি স্কুৱেৰ মাইনাছ চি স্কুৱেৰ প্লাছ ইয়াতে কি আহিছে ইয়াতে আহিছে তোমাৰ বি চি ইয়াতে আহিব বি মাইনাছ চি ঠিক আছে সো এই পাৰ্টটো আমি আৰু ফেক্টৰাইজ কৰিব পাৰোঁ সো এইটো হ'ল এ স্কুৱেৰ বি মাইনাছ চি মাইনাছ এ বি প্লাছ চি ইনটু বি মাইনাছ চি প্লাছ বি চি বি মাইনাছ চি ঠিক আছে এতিয়া আমাৰ কি কাম হ'ব আমি ট্ৰিনোটাৰী টাৰ্মৰ পৰা কমন ওলাম তো কি কমন আছে বি মাইনাছ চি সো এইটো কমন ওলাই দিয়া সো বি মাইনাছ চি আমি কমন ওলাই ল'লোঁ থাকিলে এ স্কুৱেৰ মাইনাছ এইটো মাল্টিপ্লাই কৰি দিয়া সো এ বি মাইনাছ এ চি ঠিক আছে প্লাছ বি চি ওকে সো এ স্কুৱেৰ মাইনাছ এ বি মাইনাছ এ চি প্লাছ বি চি বি মাইনাছ চি এতিয়া এইটো কি কৰি কমন লৈ লোৱা এইটো কমন লৈ ল'লে হ'ল ঠিক আছে সো ইয়াৰ পৰা আমি যদি এ কমন ল'ম এ বাহিৰত থাকিব ইয়াত থাকিব এ মাইনাছ বি মাইনাছ ইয়াতে কি কমন আহিছে চি সেইটো ক'লে এ মাইনাছ বি ওকে সো ইয়াতে আহিলে আমাৰ বি মাইনাছ চি এইটো হৈ গ'ল এ মাইনাছ বি আৰু এইটো হৈ গ'ল এ মাইনাছ চি ওকে ইয়াতে চোৱা তো এ মাইনাছ চি হৈ আছে সো এ মাইনাছ যদি চি হৈ আছে তেন্তে আমি এইটো কি কৰিব লাগিব এইটো সাইক্লিক ফৰ্মত এৰেঞ্জ কৰিব লাগিব সো সাইক্লিক ফৰ্মত যদি আমি এৰেঞ্জ কৰোঁ তো আমাৰ এইটো আহে প্ৰথমে এ মাইনাছ বিটো আহিব এ মাইনাছ বি তাৰপিছত আহিব বি মাইনাছ চি তাৰপিছত চি মাইনাছ এ এইটো এ মাইনাছ চি হৈ আছে যদি আমি চি মাইনাছ এ কৰোঁ ইয়াতে কি আহি যাব এটা নেগেটিভ সো এটা আমাৰ আহি গ'ল ফেক্টৰাইজেশ্যন কুৱেশ্যন নম্বৰ 10 সো ফ্ৰেণ্ডছ এতিয়া আমি কুৱেশ্যন নম্বৰ 2 গোটেইখিনি কৰিলোঁ এতিয়া আমি কৰিব গৈছোঁ কুৱেশ্যন নম্বৰ 3 ওকে সো হেল্ল' ফ্ৰেণ্ডছ কুৱেশ্যন নম্বৰ 3 আমি কৰিব গৈছোঁ সো কুৱেশ্যন নম্বৰ 2 লৈকে এতিয়া কমপ্লিট কৰি পেলাইছোঁ এতিয়া আমি আৰম্ভ কৰিব গৈছোঁ কুৱেশ্যন নম্বৰ 3 ওকে সো এইটো আমাক কি দিয়া আছে শ' ডেট মানে আমাক দেখাব লাগে যে এ বি বাই বি মাইনাছ চি ইনটু চি মাইনাছ এ প্লাছ বি চি বাই এ মাইনাছ বি ইনটু চি মাইনাছ এ
plus CA by A minus B into B minus C equal to 1. So এইটো ফেক্টৰাইজ show কৰিব লাগে so আমি লেফট হ্যান্ড সাইড লৈ ললো so AB by B minus C C minus A plus BC by A minus B C minus A plus CA by A minus B B minus C so এটা আমি লৈ ললো লেফট হ্যান্ড সাইড ঠিক আছে এতিয়া সো প্ৰথমতে আমাক এটো চাব আছে ফার্স্ট অফ অল আমি এইটো চাব লাগিব ফার্স্ট অফ অল ইউ হ্যাভ টু সি that if it is in the cyclic form or what okay so if it is in cyclic form or what এটো আমি চাই লব লাগিব তো ইয়াতে সো গুটেকেটা cyclic formত আছে so cyclic formত যদি আছে কেনেকৈ আছে সো যেনেকৈ আমাৰ cyclic formত যেতিয়া হয় তেতিয়া আমাৰ কি কি আছে a পিছত আহে b পিছত আহে c আৰু c পিছত আকৌ হৈ যাব a তো ইয়াতে যদি a minus b আছে তেন্তে a minus যদি b আছে তেন্তে আমাৰ থাকিব লাগিব b minus c আৰু যদি b minus c আছে তেন্তে থাকিব লাগিব c minus a তে তিনিটা আছে না সো a minus b আছে প্ৰথম b minus c ইয়াতে আছে c minus a আছে a minus b আছে c minus a আছে a minus b আছে আৰু b minus c আছে তাৰ মানে গোটেইটো সাইক্লিক ফৰ্মত আছে সাইক্লিক ফৰ্মত যদি আছে সো এটো অলৰেডি সাইক্লিক ফৰ্মত আছে সো আমি এটা কি কৰো সো এটো আমি এতিয়া লব লাগিব এলসিএম সো b minus c c minus a আছে তাৰ মানে আমাৰ কি নাই যদি আমি b minus c c minus a a minus b গুটেকেটা যদি এলসিএম লও তো ইয়াৰ এলসিএম আহিব a minus b b minus c আৰু c minus a ঠিক আছে ওকে এতিয়া ইয়াতে এলসিএম হেতু আহি গল ইয়াতে কি টু নাই হেতু আমি ইয়াতৰ তলতৰ ওপৰত মাল্টিপ্লাই কৰিব লাগিব সো আমাৰ ইয়াতে ab আছে তাৰ মানে ইয়াতে কি নাই a minus b নাই ঠিক আছে ইয়াতে আমি মাল্টিপ্লাই কৰিলো a minus b ওকে সো ইয়াতে হৈ গল a minus b b minus c c minus a so a minus b তো ওপৰ তলত মাল্টিপ্লাই কৰিলো ঠিক আছে ইকুইভ্যালেন্ট হৈ গল প্লাস bc ইয়াতে কি টু নাই তো ইয়াতে আমি যদি চাও a minus b আছে b minus c নাই তো ইয়াতে হ'ব b minus c ইয়াতে c minus a আছে ওপৰটো মাল্টিপ্লাই হ'ব b minus c ঠিক আছে তো b minus c ওপৰত আৰু b minus c তলত প্লাস ইয়াতে আছে a minus b আৰু আছে b minus c তাৰ মানে আমাৰ কি নাই c minus a নাই তো ওপৰটো c minus a আমি মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে সো এটো আমাৰ আহি যায় তলত গুটেইটাৰ এলসিএম আহি যাব a minus b b minus c আৰু c minus a ঠিক আছে আপলোড আহিব ab a minus b plus bc b minus c plus ca c minus a এটা সোয়া এটো আমাৰ এটা ফৰ্মুলাত আহি আছে ফৰ্মুলাটো কোনটো হয় তো ফৰ্মুলা নাম্বার 12 ঠিক আছে তো ফৰ্মুলাতে কি হয় সোয়া যে ab a minus b plus bc b minus c plus ca c minus a ইয়াৰ ফৰ্মুলাটা হয় minus a minus b b minus c c minus a ঠিক আছে মই সিধাকে লিখি দিছো উল্টাকে লিখি দিছো কাৰণ ইয়াৰ লগত ম্যাচিং কৰিলে আমি এটো ক্যান্সেল হৈ যাব সো a minus b b minus c c minus a দুটাও ক্যান্সেল হৈ যাব সেম আছে এটো ইয়াৰ লগত এটো ইয়াৰ লগত এটো ইয়াৰ লগত ক্যান্সেল হৈ গল তোমাৰ থাকি যাব -1 which is right hand side hence proved okay so hello friends question number 3 2 দিয়া আছে আমাক এটো প্রুভ কৰিব আছে ঠিক আছে সো ইয়াতে প্ৰথমে চাম এটো সাইক্লিক ফৰ্মত আছে নাই তো এটো তুমি সোয়া এটো সাইক্লিক ফৰ্মতে আছে ঠিক আছে গুটেকেটা সাইক্লিক ফৰ্মত আছে সো আমি এতে লেফট হ্যান্ড সাইড লৈ ললো সো লেফট হ্যান্ড সাইড it equals c square minus ab by b minus c into c minus a plus a square minus bc by a minus b into c minus a plus b square minus ca by a plus b into b minus c এটো আমি লেফট হ্যান্ড সাইড লিখি ললো এতিয়া সোয়া ইয়াতে কি কম হৈ আছে এই তিনটাৰ এলসিএম কি আহিব a so it a minus b b minus c আর c minus a LCM আহিব so LCM টা আমি লিখিলো এতিয়া যদি ইয়াৰ LCM ললো তেতে আহিব a minus b b minus c c minus a
ঠিক আছে। তো ওপৰটো কি মাল্টিপ্লাই হ'ব a মাইনাছ বি, তো চি স্কুৱেৰ এটা বি মাইনাছ চি মাইনাছ এ আছে, ইয়াতে a মাইনাছ বি মাল্টিপ্লাই হ'ব প্লাছ a মাইনাছ বি চি মাইনাছ এ আছে, তাৰমানে b মাইনাছ চি মাল্টিপ্লাই হ'ব। চ' a স্কুৱেৰ মাইনাছ বি চি, সৰি এইটো চি স্কুৱেৰ মাইনাছ এ বি নিলিখিলোঁ, এইটো গ'ল চি স্কুৱেৰ মাইনাছ এ বি। ঠিক আছে, এ স্কুৱেৰ মাইনাছ বি চি এটা মাল্টিপ্লাই হ'ব বি মাইনাছ চি, এটা গ'ল এ মাইনাছ বি, বি মাইনাছ চি, চি মাইনাছ এ। অ'কে, এইটো মই লিখি দিলোঁ। এতিয়া ইয়াত কি মাল্টিপ্লাই হ'ব, এ মাইনাছ বি আছে, বি মাইনাছ চি আছে, ইয়াতে মাল্টিপ্লাই হ'ব চি মাইনাছ এ। চ' এ মাইনাছ বি, বি মাইনাছ চি আৰু চি মাইনাছ এ। ঠিক আছে, তো ওপৰত মাল্টিপ্লাই হ'ব চি মাইনাছ এ, তো এইটো গ'ল বি স্কুৱেৰ মাইনাছ চি এ, এইটো গ'ল চি মাইনাছ এ। তে তিনিটা সেম আছে, এইটো ওপৰটো প্লাছ হৈ যাব। চ' এ মাইনাছ বি, বি মাইনাছ চি, চি মাইনাছ এ, আগত হৈ গ'ল চি স্কুৱেৰ মাইনাছ এ বি, এ মাইনাছ বি প্লাছ এ স্কুৱেৰ মাইনাছ বি চি, বি মাইনাছ চি প্লাছ বি স্কুৱেৰ মাইনাছ চি এ, এইটো গ'ল চি মাইনাছ এ। এতিয়া কি কৰোঁ, এইটো মাল্টিপ্লাই কৰি দিওঁ। ঠিক আছে, মাল্টিপ্লাই কৰি দিলে এ মাইনাছ বি, বি মাইনাছ চি, চি মাইনাছ এ, মাল্টিপ্লাই কৰি দিয়ে, এইটো গ'ল চি স্কুৱেৰ এ মাইনাছ চি স্কুৱেৰ বি মাইনাছ এ স্কুৱেৰ বি প্লাছ মাইনাছে মাইনাছে প্লাছ এ বি স্কুৱেৰ। ঠিক আছে, এইটো মাল্টিপ্লাই কৰা এ স্কুৱেৰ বি মাইনাছ এ স্কুৱেৰ চি মাইনাছ বি স্কুৱেৰ চি প্লাছ বি চি স্কুৱেৰ, এইটো মাল্টিপ্লাই কৰা প্লাছ বি স্কুৱেৰ চি। ঠিক আছে, বি স্কুৱেৰ চি মাইনাছ বি স্কুৱেৰ এ মাইনাছ চি স্কুৱেৰ এ মাইনাছে মাইনাছে প্লাছ চি এ স্কুৱেৰ। অ'কে, এইটো বুজি পাইছা ভালকৈ। এতিয়া আমি চাওঁ ইয়াতে কিবা কেঞ্চেল কৰিছে নেকি, কাৰণ প্লাছ মাইনাছ আছে। তো চি স্কুৱেৰ এ আৰু ক'ৰবাত হ'ব নেকি, চি স্কুৱেৰ এ। অ'কে, এইটো পজিটিভ এইটো নেগেটিভ দুটা কেঞ্চেল হৈ গ'ল। চি স্কুৱেৰ বি, চি স্কুৱেৰ বি আছে নেকি, চি স্কুৱেৰ বি, চি স্কুৱেৰ বি, চি স্কুৱেৰ বি, চি স্কুৱেৰ বি। অ'কে, চি স্কুৱেৰ বিটো আমি নাই পোৱা। ঠিক আছে, অ'কে, হ'ব পাৰে চাবা বি চি ইনটু চি, তো চি স্কুৱেৰ বিটো হ'ব চি স্কুৱেৰ বি, য়েছ এইটো আছে চি স্কুৱেৰ বি, বি স্কুৱেৰ চি একেটাই হয়, এইটো কেঞ্চেল হৈ গ'ল। ঠিক আছে, এইটো বুজি পাইছা। এ স্কুৱেৰ বি, এ স্কুৱেৰ বি, এ স্কুৱেৰ বি, এ স্কুৱেৰ বি, য়েছ এইটো এটা কেঞ্চেল হৈ গ'ল, পজিটিভ হৈ গ'ল। এ বি স্কুৱেৰ, এইটো চোৱা এইটো এটা কেঞ্চেল। এ স্কুৱেৰ চি আৰু আছে নেকি, এ স্কুৱেৰ চি, য়েছ এই দুটা কেঞ্চেল হৈ গ'ল। বি স্কুৱেৰ চি, এই দুটা কেঞ্চেল হৈ গ'ল। তাৰমানে আমাৰ গোটেইকেইটা কেঞ্চেল হৈ গ'ল। তাৰমানে ইয়াতে ওপৰতে কি থাকি যাব, 0 বাই এ মাইনাছ বি, বি মাইনাছ চি, চি মাইনাছ এ, which is equal to 0. So this is right hand side. Hence proved. ঠিক আছে, okay, thank you friends.